ভৌতি ৰাধিকা বঁটা প্ৰদান অনুষ্ঠান আজি উপস্থিত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি এই বঁটা যাক প্ৰদান কৰা হ'ব বঁটা প্ৰাপক শ্ৰীমতী ইভলিন টি সাজেম ডাঙৰীয়ানী মোৰ মন্ত্ৰীমণ্ডলত সতীৰ্থ শ্ৰদ্ধাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া নৱকুমাৰ দলে ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া সঞ্জয় কিষণ ডাঙৰীয়া ইয়াত উপস্থিত অসম চৰকাৰৰ বিশিষ্ট বিষয়াবৰ্গ সমবেত সুধীবৃন্দ পোনপ্ৰথমে মই অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা সদৌ অসম অনুসূচিত জাতি সত্ৰ সন্থা আৰু সাংস্কৃতিক সঞ্চালয়ৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক বৃহৎ অসমৰ তেখেতে সপোন দেখে যি বৃহৎ অসম এখন গঢ় দিবৰ বাবে তেখেতে যি প্ৰচেষ্টা কৰিছে সেই প্ৰচেষ্টাৰ অংশ হিচাপে তেখেতে সতী ৰাধিকাৰ নামত তেখেতসকলে এই সতী ৰাধিকাৰ নামত এই বঁটাৰ প্ৰৱৰ্তন কৰিলে আৰু আজি প্ৰথম যিটো বঁটা এই বঁটাটো প্ৰদান কৰা হ'ব এনেকুৱা এগৰাকী মহিয়সী নাৰীক যি আমাৰ অসমৰ পাৰ্বত্য অঞ্চলত তেনে ভিতৰুৱা অঞ্চল এটাৰ পৰা আহি সমাজত তেখেতে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে মই শ্ৰীমতী ইভলিন টি সাজেমৰ যিখন জীৱনী আজি আমাক ইয়াত দিয়া হৈছে এইখন পঢ়ি মই সঁচাই অনুভৱ কৰিছোঁ যে মানুহৰ মনত যেতিয়া এটা অদম্য সাহস থাকে সমাজৰ প্ৰতি কিবা এটা কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে কোনো বাধাই কেতিয়াও তেখেতৰ সেই ইচ্ছাক ৰূপায়িত কৰাত প্ৰতিবন্ধ হিচাপে থিয় হ'ব নোৱাৰে মই বৰ বিশেষ দীঘলীয়া বক্তৃতা নিদিওঁ মই সতী ৰাধিকা স্মৃতি চৰণত মোৰ শতকোটি প্ৰণাম জ্ঞাপন কৰিছোঁ মহাপুৰুষ শংকৰদেৱে যি এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ চিন্তা কৰিছিল আৰু এই বৃহত্তৰ জাতি গঠনত যিসকলে তেখেতৰ সহায়ক হৈছিল তাৰ ভিতৰত সতী ৰাধিকাও এগৰাকী আছিল তেখেতৰ লগত যি আজি হয়তো আমাৰ বাবে কিংবদন্তি হৈছে কিন্তু তেখেতৰ জীৱনৰ লগত জড়িত যিবোৰ ঘটনা এই ঘটনাবোৰে আমাক এটা কথাই পুনৰবাৰ সোঁৱৰাই দিয়ে সেইটো হৈছে যে সমাজত আমি সকলোৱে যদি একত্ৰিত হৈ থাকোঁ সমাজত আমি সকলোৱে যদি একেলগে থাকোঁ তেতিয়াহ'লে মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা সেই বৰ অসমখন সেই বৃহত্তৰ অসমীয়া জাতিটো আমি সকলোৱে গঢ় দিব পাৰিম মই পুনৰবাৰ উদ্যোক্তাসকলক তেখেতসকলৰ মহৎ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে আপোনালোকে মন কৰিছে যে তেখেতৰ বক্তব্যৰ মাধ্যমেৰে যেতিয়াই তেখেতে কোনোবা এটা কথা কয় তেখেতে বৰাক ব্ৰহ্মপুত্ৰ পৰ্বত ভৈয়ামৰ কথাই কয় আৰু সকলোকে সাঙুৰি এখন অসম গঢ়াৰ কথা কয় তেখেতৰ এই যিটো অনুপ্ৰেৰণা এই অনুপ্ৰেৰণাক কৃতজ্ঞতা জ্ঞাপন কৰি উদ্যোক্তাসকলৰ শলাগ লৈ মই মোৰ দুআষাৰি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ ধন্যবাদ মহাশয় এইবাৰ আজি বঁটা প্ৰাপক শ্ৰীযুত ইভলিন টি সাজেমৰ প্ৰশস্তি পত্ৰখন পাঠ কৰিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীযুত বিষ্ণু কমল বৰাদেৱক অনুৰোধ জনাইছোঁ অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ প্ৰশস্তি পত্ৰ প্ৰজ্ঞাৰ সাধনা আৰু বুদ্ধিদীপ্ত চিন্তাৰে
সমাজ সেৱাৰ দিশত ভাস্কৰ হৈ উঠা এটি সমাদৃত নাম শ্ৰীযুতা ইভলিন টিছ সাজেম। স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে নিৰবিচ্ছিন্ন সেৱা আগবঢ়াই অহা শ্ৰীযুতা ইভলিন টিছ সাজেমে 1966 চনৰ পৰা হাফলং ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আৰু 2003 চনৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষাৰ দৰে গুৰুদায়িত্ব কান্ধ পাতি লৈ অগণন ছাত্ৰীৰ বাবে জ্ঞান অন্বেষণৰ পথ প্ৰশস্ত কৰি তুলিছে। জাতিঙা গাঁৱৰ সকলো সাক্ষৰ শিক্ষিত কৰি তোলাৰ লগতে নাৰীসকলৰ মাজত স্বাস্থ্য বিষয়ক সজাগতা গঢ়ি তোলাৰ দিশত একাগ্ৰভাৱে মনোনিৱেশ কৰি অহা সমাজসেৱীগৰাকী উত্তৰ প্ৰজন্মৰ বাবে শ্ৰম আৰু উদ্যমৰ প্ৰতীক হৈ ৰ'ব। অসমৰ সমাজ জীৱনলৈ যোগাই অহা এই অমূল্য বৰঙণিৰ স্বীকৃতি ৰূপে শ্ৰীযুতা ইভলিন টিছ সাজেমক সতীৰাধিকাৰ স্মৃতিত আগবঢ়োৱা 2020 বৰ্ষৰ সন্মানীয় সতীৰাধিকা বঁটা প্ৰদান কৰি অসমৰ ৰাইজৰ হৈ অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী অসম, 2 ছেপ্টেম্বৰ 2020 গুৱাহাটী। ধন্যবাদ। ধন্যবাদ মহাশয়। এতিয়া আজিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক শ্ৰীযুতা এভেলিন টিছ সাজেমক 2020 বৰ্ষৰ সতীৰাধিকা বঁটাৰে সন্মানিত কৰিবলৈ অনুৰোধ জনাইছো। এই বঁটাত আছে নগদ 2 লাখ টকাৰ লগতে শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু এখনি অংগবস্ত্ৰ। এই বঁটাত আছে নগদ 2 লাখ টকাৰ লগতে শৰাই, এখন প্ৰশস্তি পত্ৰ আৰু এখনি অংগবস্ত্ৰ। It is our honor to have this pioneer and towering personality who has distinguished herself in the field of women's education with us today. A teacher par excellence, she has been an instrument of social change and upliftment all her life. Congratulations, ma'am. We wish you good health and prosperity. Thank you so much, ma'am. Congratulations once again. I would now request you, ma'am, to kindly share a few words. I would request Srimati Evelyn Tis Sajim to kindly come forward and share a few words with us. বঁটা প্ৰাপক গৰাকীক চমুকৈ তেখেতৰ অনুভৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছো। Honorable Chief Minister of Assam, Sri Sarvananda Sonowalji, other Honorable Cabinet Ministers, and distinguished guests, ladies and gentlemen. Of course, it is such a great joy for me to attend
and not to absent for the day, which is really a new day for my understanding of community. And this is the first day which I try to listen whatever is spoken. Although I cannot speak, but I pick up something. So it is really a great day for me to be in your midst. And at the very outset of my speech, I pay my homage to the respected and departed soul of Sati Lattu. The ubiquity problem of the world, even in this state of ours, and every corner of the world, is really a great problem for everybody. And in spite of all this, in spite of all the problems, hunger, flood, and then all the calamities we as public people face, but just think how our leaders, how our government have to think and solve the problem of the people. It is really a thing which we have to think for cooperation, to think for love, and to think for unity. Because as human beings, whoever he may be, he will face a great problem of this kind unless the group, whoever it is, maybe the society, maybe the union, maybe the cabinet, unless they are united, they would never solve it. But at least if our Chief Minister Ji cannot solve it totally, but we are improving. And because of his leadership, because of his guidance, because of the unity among his cabinets, the government, and we as public people, we as farmers, we as cultivators, we can live up to this date because of their help, of their kindness, and taking a great responsibility for the public people. And so to say, just a little bit about my village. Formerly, most people live on oranges, palm, but these days, most of the farmers, they are horticulture. But during the lockdown, they face so problem. But at the grassroots level, I think what I know, what I knew from friends, they didn't sleep hungry. So first of all, I should say before this, we are really happy to have such leaders in our state. Not only they are taking the responsibility for themselves, but it is for others. So I thank you, sir, for your leadership. And what I feel is that this, I really
ignore, or what my friend used to say, to tell about the Assamese history. But only now I remember what they told me about this Sati Radhika. I just listened the story from grandmother, grandfather. But this time I really knew the fact. Why? What is the thing she had done for the society? Nowadays, we really need to be brave. And bravery is not enough. God will not help just for the bravery unless they are doing any works truly. Not the works with the hand and the speech with the mouth. That is very different. So when we learn about Sati Radhika, I feel that if we are decided to uplift the society, to uplift the humanity, we will not be able to save from any problem. Such a great problem of the flood of Brahmaputra can be stopped only by a woman, not a man also, not strong also. So why not we do, if we are factious, because we are not factious, we are not sane, but this, our Sati Radhika is also sane. So as women, not only to be brave, but to be also right before God. So this I mean that either I am a Christian, I am a Hindu, I am a Buddhist, there is God. So we have to trust in God and to do what is the good thing for the humanity. And either woman or man, we should do, we should think, we should help, we should encourage, because I'm not boasting of myself. When I was working in the high school, before the government is taking the school fees was 4 rupees per month. There were parents who sent their daughters to the school but could not pay the tuition fees. It is very sad that particular student is not allowed to sit in the examination. I'm not boasting of myself. Some of the students, some of the guardians, I paid secretly for them without telling. Then only when I met their parents, I used to tell them that I have paid your exam fees. I have paid your fees. You go and appear your exam. Another thing is that there were weak students or who cannot attend the class regularly. So they could not understand what is there in the book. When their parents come to me and ask me to take tuition, I never took tuition, of course, but I asked them to send their children to me. I will just help. I never take a single paisa from the tuition fee. And because of this, I get so much love from my students. And they love me till now. 14 years, I'm retired now, but when we met me, they loved me. And even the student now in the school, who knew that she is ex-principal, they really love and respect me. And from my side, I'm really happy when I meet my ex-students who are in the high position. Even now in Guwahati, there are many in the engineering college as lecturer, in the medical college as doctor, in some offices
as a high-ranking official in this way. I'm so happy to see them. But I want to compare these things, what Sati Radhika did for the society. Mine is very small thing. What I did is very small thing in comparison to her. But still, I know that if you start a little work, everything will be developed by itself. Then, at this time, I don't know who is proposing my name, who introduced my name to the cultural and social welfare or to the chief minister. I don't know who did it. But what they did, what he did, what she did is that God want me to show, God want me to present, which was so long hidden in my small village. So excuse me, sir, I'm not boasting when I say all these things. And especially among the tribal people, we are weak, and many of us are very poor. Many of us did not get the facilities to study higher classes, colleges. So in this way, we need not only to speak them, to encourage them for their development, but we as teachers especially, who are dealing with the young minds, we have to extend our help in any possible way. So this what I said is to express my happiness for the invitation, for the presentation that was bestowed on me on this day. And before I end the speech, because in the record which I sent, you have already knew it. So before I end my speech today, I want to contribute small things, that is contributing to the Chief Minister Relief Fund. So, sir, will please accept it. And also for the unity between different communities, we as Jaintia community, here they are all Assamese committee, to exchange our muffler, traditional muffler. I request sir to accept it. So, the last thing I want to say is that I'm now going to be 75, and if help permit me, I will continue as long as I promise that I will continue to work, to go here and there in the other villages, either in the Dimasa village or Kuki village or Mar village, because those villages not far from my village, now we can go with vehicles. What we used to go by crawling, sometimes on foot, it is very far, but now at least we can go by vehicles. If my health permits me, I promise that I will continue to work
not only among the girls or women, but among the society and the community. And the last what I want to say from the proverb is that be grateful, be helpful each other. You give and you share whatever you have. Even a small rose, you share the petals of rose to others, but the fragrance of the rose will remain in your hand. So with this, I thank you very much for this privilege. Thank you, everyone. Thank you. Thank you so much, ma'am, for your generous contribution and kind words. এতিয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। সতী ৰাধিকা বঁটা প্ৰদান কৰাৰ উপলক্ষে আয়োজিত আজি সভাত মঞ্চত মোৰ সৈতে উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, মাননীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, মাননীয় মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া, মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, বিধায়িকা আঙুৰলতা ডেকা ডাঙৰীয়ানী, বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক শ্ৰদ্ধেয় ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সংস্থাৰ মাননীয় সভাপতি নিপেন দাস ডাঙৰীয়া, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মাননীয় সভাপতি প্ৰবীণ বৈশ্য ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, সঞ্চালক সাংস্কৃতিক বিভাগ বিষ্ণু কমল
বৰা ডাঙৰীয়া আৰু সতী ৰাধিকা বঁটা প্ৰাপক শ্ৰদ্ধেয়া ইফ লিন্স টিছ সাজেম ডাঙৰীয়ানী এই অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সতী ৰাধিকালৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আজি অনুষ্ঠানত সকলোৱে এটি কথা নিশ্চিতভাৱে উপলব্ধি কৰিব লাগিব যে একবিংশ শতিকা, এই শতিকাটো নিশ্চিতভাৱে মহিলাৰ শতিকা হিচাপে এই ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব। কাৰণ আমি এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত মহিলা সবলীকৰণ কৰি আমি আমাৰ সমাজখনক সৰ্বাংগ সুন্দৰ সৰ্বশক্তিশালী কৰাৰ মানসিকতাৰে আগবাঢ়ি যাব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেটি বচাও বেটি পঢ়াও এই মহৎ কাৰ্যসূচীৰ যোগেদি মহিলাসকলক সকলো দিশতে শক্তিশালী কৰাৰ যি প্ৰয়াস কৰিছে, এই কথাই আজি দেশবাসীক বিশেষভাৱে উদ্বুদ্ধ কৰি তুলিছে। আৰু আমি অসম চৰকাৰ হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে সতী ৰাধিকা বৈষ্ণৱ যুগৰ এগৰাকী মহিলা তেখেতৰ স্মৃতিত পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সতী ৰাধিকা বঁটা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই পদক্ষেপে নিশ্চিতভাৱে আমাৰ দৃঢ় বিশ্বাস লক্ষ লক্ষ জনক উৎসাহিত কৰিব। কাৰণ যিগৰাকী সতী ৰাধিকাৰ বিষয়ে আমাৰ সমাজত খুব কম চৰ্চা হৈছে, যিগৰাকীৰ ব্যক্তিত্বত দৃঢ়তা, সততা, নিষ্ঠা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰত্যক্ষ কৰিছিল, সেইগৰাকী মহান আদৰ্শবাদী নাৰীৰ বিষয়ে আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তিয়ে গভীৰভাৱে অনুধাৱন কৰা উচিত আৰু সতী ৰাধিকাৰ সন্দৰ্ভত বিতংভাৱে অধ্যয়নত নিজকে আত্মনিয়োগ কৰা উচিত। কাৰণ এখন আদৰ্শ সমাজ নিৰ্মাণ কৰিব লগা হ'লে আদৰ্শ ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি আমাৰ জীৱন যাত্ৰাত অগ্ৰসৰ হ'ব লাগিব। সতী ৰাধিকাৰ বিষয়ে আপোনালোকে অধ্যয়ন কৰিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অলৌকিক ধৰ্ম পৰীক্ষা যোগেদি এইগৰাকী মহান নাৰীৰ শক্তি আৱিষ্কাৰ কৰিছিল আৰু নিষ্ঠা, একাগ্ৰতা আৰু সাধুতা প্ৰত্যক্ষ কৰিছিল। গতিকে সেইগৰাকী সতীয়ে নিশ্চিতভাৱে আমাৰ সমাজখনক অধিক আদৰ্শবাদী সমাজ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ই অনুপ্ৰাণিত কৰিব। গতিকে সেইবাবে অসম চৰকাৰৰ তৰফৰ পৰা এই পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এই ক্ষেত্ৰত বিশেষভাৱে অনুপ্ৰেৰণা যোগাইছে আৰু সেইবাবে
2016 চনৰ পৰা এতিয়ালৈকে আমাৰ চৰকাৰে মহিলা সবলীকৰণ কৰাৰ দিশত আমি কেইবাখনীয় নতুন আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। শহীদ কনকলতা বৰুৱাৰ মহিলা সবলীকৰণ আঁচনি, ইন্দিৰা মেৰীৰ আঁচনি, সতী সাধিনী বিশ্ববিদ্যালয়, মাংৰি ওৰাঙৰ আঁচনি, আইদেউ সন্দিকৈ আঁচনি আৰু অৰুন্ধতী, এই আঁচনিবিলাকৰ যোগেদি আমি মহিলা শক্তিক সবল কৰাৰ মানসিকতাৰে আমি দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ। কাৰণ পুৰুষ মহিলা সমান্তৰালভাৱে যদি শক্তিশালী হয় তেতিয়া সমাজখন সকলো দিশতে পাৰ্গত সমাজ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, প্ৰযুক্তি সকলো কৰ্মক্ষেত্ৰতে আমাৰ নাৰী সমাজ সবলতাৰে আগুৱাই আহক। আৰু সেইবাবেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেটি বচাও বেটি পঢ়াও আঁচনিৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালক এই আহ্বান জনাইছে যে কোনোবা পৰিয়ালত যদি ছোৱালী জন্ম হয় সেই পৰিয়ালটোৱে সেই ছোৱালীগৰাকীক লৰালি কালৰ পৰা শিশুৰ অৱস্থাৰ পৰাই শক্তিশালী কৰাৰ যাত্ৰাত বিশেষভাৱে মনোযোগ দিয়ক আৰু শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল হৈ শিক্ষিত কৰি তোলক। আজি আপোনালোক আমি সকলোৱে দেখিলোঁ আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা স্বৰূপ ইভলিন টি সাজেম। তেখেত জাতিংগাত জন্ম লাভ কৰিছিল আৰু 1947 চনত জন্ম লাভ কৰা আমাৰ সাদেম বাইদেৱে যি কষ্ট স্বীকাৰ কৰিছিল শিক্ষা গ্ৰহণ কৰোঁতে, এই কথাখিনি আমি সকলোৱে উপলব্ধি কৰা উচিত। জাতিংগাৰ পৰা হাফলঙলৈকে দৈনিক 20 কিলোমিটাৰ পথ অতিক্ৰম কৰি শিক্ষা গ্ৰহণ কৰিছিল। এইগৰাকী বাইদেউ আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ। I really got highly encouraged and inspired out of going through your journey to acquire education during your childhood. How you have covered 20 kilometers a day from Jatinga to Haflong and back. So this was the level of dedication and sincerity and commitment you had. So now you are an example of success of hard work and dedication for the whole human society. I especially pay my deep regard to you and seek your blessing by all my colleague ministers and MLAs. They are like your son, we are like your son. So please bless us so that we can also serve our state in the level of same dedication and commitment. গতিকে মই আজি সঁচাই অত্যন্ত আনন্দিত হৈছোঁ। ডিমা হাছাও জিলাৰ এইগৰাকী মহান এগৰাকী আদৰ্শবাদী আমাৰ বাবে শিক্ষয়িত্ৰী, যিগৰাকী শিক্ষয়িত্ৰী কেৱল নিজেই শিক্ষা গ্ৰহণ কৰিয়েই তেখেতৰ যাত্ৰাত আবদ্ধ হৈ থকা নাই বা সীমাবদ্ধ হৈ থকা নাই। তেখেতে উঠি অহা প্ৰজন্মক সুশিক্ষিত কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছে, আজিলৈকে চলাই আহিছে। গতিকে এনেধৰণৰ একোগৰাকী মহিলাই আমাৰ সমাজখনক প্ৰাণৱন্ত কৰি তোলে।